এইবাৰ আমি দশম শ্ৰেণীৰ ৰিভিজন 6ৰ 20 নম্বৰ প্ৰশ্নটো চাম। 20 নম্বৰ প্ৰশ্নত দিয়া আছিলে 70 মিটাৰ ব্যাসযুক্ত এখন বৃত্তাকাৰ পথাৰ, তাৰ চাৰিওপিনে 3.5 মিটাৰ বহলৰ এটা ৰাস্তা আছে। আমাক উলিয়াব দিছে এই ৰাস্তাটোৰ কালি কিমান, এই ৰাস্তাটোৰ কালি উলিয়াব দিছে। আমি তাৰ কাৰণে কি কৰিম, পোনপ্ৰথমতে পথাৰখনৰ কালি উলিয়াম, নেক্সট আমি উলিয়াম গোটেইখিনি ৰাস্তাটোৰ সৈতে পথাৰখনৰ যিটো বৃত্তাকাৰ অংশ পাম তাৰ কালি উলিয়াম। সেই অংশটোৰ পৰা পথাৰখনৰ কালিৰ অংশটো কি কৰিম, আমি বিয়োগ কৰি দিম। বিয়োগ কৰি যাতে কি পাম, যিটো উত্তৰ পাম সেইখিনিয়ে হ'ব এই পথটোৰ কালি। গতিকে ইয়াত আমি লিখো, ইয়াত পথাৰখনৰ ব্যাস, পথাৰখনৰ ব্যাস দিয়া আছে 70 মিটাৰ। গতিকে পথাৰখনৰ ব্যাসাৰ্ধ কিমান হ'ব, ব্যাসাৰ্ধ R1 ধৰিলো 70/2। ব্যাস দিয়া থাকিলে ব্যাসাৰ্ধ উলিয়াব লাগিব, ব্যাসাৰ্ধ উলিয়াব লাগিলে ব্যাসক আমি কি কৰিব লাগিব, 2ৰে হৰণ কৰিব লাগিব, কাৰণ ব্যাসাৰ্ধ ব্যাসৰ আধা বা ব্যাস ব্যাসাৰ্ধৰ 2 গুণ। গতিকে এইখিনি আমি পালো 35 মিটাৰ। 70 আধা 35। আমি নেক্সট আমি কি উলিয়াব লাগিব, ইয়াতো ব্যাসাৰ্ধ উলিয়াব, এইটো আমি R1 ধৰিলো, এইটো হ'ব R2, সেইখিনি উলিয়াব লাগিব 35ৰ লগত 3.5 মিটাৰটো কি হ'ব, যোগ হ'ব, কাৰণ এইখিনিৰ লগত এইখিনি যোগ হ'ব। আমি কি উলিয়াম, ৰাস্তাটোৰ সৈতে পথাৰখনৰ অংশৰ ব্যাসাৰ্ধটো R2 ধৰিলে সেইটো হ'ব R1ৰ লগত 3.5 মিটাৰ। 70ৰ আধা কিমান হ'ব, 35 মিটাৰ। ইয়াত হ'ব 35 প্লাছ 3.5 মিটাৰ, হ'ব 38.5 মিটাৰ। এইখিনি আমি পালো, এইখিনি কিমান পালো, 38.5 মিটাৰ। গতিকে আমি গোটেই ডাঙৰ অংশখিনিৰ ব্যাসাৰ্ধটো পালো, সৰু অংশটোতো দিয়াই আছে। গতিকে পথটোৰ কালি হ'ব, পথটোৰ আমি কালি কি কৰিম, ডাঙৰ অংশখিনিৰ পৰা সৰু অংশটোৰ কালিটো বাদ। পাইৰ ভেলু 7/22, R2ৰ ভেলু হ'ব 38.5 হোল স্কুৱেৰ, 22/7 35 হোল স্কুৱেৰ। এটা হ'ব মিটাৰ স্কুৱেৰ, মিটাৰ থাকিলে মিটাৰ স্কুৱেৰ, চেণ্টিমিটাৰ থাকিলে চেণ্টিমিটাৰ স্কুৱেৰ। এইটো আমি 22 38.5 ডিভাইডেড বাই 7। আমি সজাই লিখিলো 22 35 স্কুৱেৰ আছে, গতিকে 35 × 35 7 7 5 গুণ 35, এইটো হ'ব 5.5। তুমি পূৰণ কৰিলে 5.5ৰে 22 পূৰণ কৰিলে 110 110 1 to 1 হ'ব 0 হ'ব। 1 to 1ৰ লগত আকৌ 38.5 যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 5 × 5 5 2 গুণ 10 5 গুণ 5 6 8 1 গুণ 8 2 গুণ 16 8 গুণ 8 9 3 গুণ 3 3 2 গুণ 6 3 গুণ 5 8 6 3 9 6 15 15 16 4000 600 6 12 13 15, ঠিক আছে। 5 1 গুণ 5 5 2 গুণ 10 5 1 গুণ 5, ঠিক আছে। 8 1 গুণ 8 8 2 গুণ 16 8 1 গুণ 8 9 3 গুণ 3 3 2 গুণ 6 3 গুণ 3, 5 8 8 6 6 12 3 15 9 6 15 16 3 4 4 6 5 8। ইয়াতে যেহেতু দশমিক আছে এটা, ইয়াতে দশমিক দিব লাগিব 0.5 মাইনাছ এইটো পূৰণ কৰোঁ 25 25 5 গুণ 110 5 গুণ 10 হৈ গ'ল 35 কৰিলে 0 5 5 0 3 3 3 8 5 0 3850 এইটো মিটাৰ স্কুৱেৰ। মাইনাছ কৰিলে হ'ব 0.5 মিটাৰ 8 5ৰ পৰা আছিল 0 তাৰ পৰা 8 গ'লে
8ৰ পৰা 0 গ'লে 0 5 গ'লে 0 6ৰ পৰা নাযায় বেয়া ঠাইতে 16 8 808.5 তোমালোকে ক্যালকুলেশনখিনি অলপ চাই ল'বা কৰোঁতে যাতে দশমিকত ভুল নহয় তোমালোকে সেইটো মনত ৰাখিবা তো আমি ইয়াত কি কৰিছো সৰুটো অংশৰ ব্যাস দিয়া আছিলে তাৰ পৰা ব্যাসাৰ্ধ নিৰ্ণয় কৰিছো ডাঙৰ অংশখিনিৰ এইটোৰ লগত এই বহলখিনি যোগ হৈছে তাত ব্যাসাৰ্ধ উলিয়াইছো এই ডাঙৰ অংশটোৰ কালিৰ পৰা সৰু অংশৰ কালিকে আমি বিয়োগ কৰি দিছো বিয়োগ কৰোঁতে কিমান পাইছো 808.5 বৰ্গ মিটাৰ তো তোমালোকে লিখাৰ কাৰণে পজ কৰি লৈ এই ভিডিঅ'টো লিখিলে হ'ল ক্যালকুলেশনখিনি নিজে অলপ চাই ল'বা সহজ পদ্ধতি এইটো নেক্সট আমি 21 নং প্ৰশ্নটো চাওঁ 21 নম্বৰত কি দিয়া আছে কোৱেশ্চন দুটা আয়তীয় ঘনকৰ দিশ দিয়া আছে দিশ প্ৰস্থ উচ্চতা ঠিক আছে 21 নম্বৰ দুটা দিয়া আছে সাপোজ এটো প্ৰথম আৰু এটো আমি দ্বিতীয় দুটা আয়তীয় ঘনক দিয়া আছে প্ৰথম আৰু দ্বিতীয় আমি ভাগ কৰিছো প্ৰথমটো আয়তনৰ দিশ দিয়া আছে এটো আয়তীয় ঘনক আয়তীয় ঘনকৰ দিশ L প্ৰস্থ B আৰু উচ্চতা H দিশ দিয়া আছে তোমাৰ 30 সেন্টিমিটাৰ 25 সেন্টিমিটার আৰু 15 সেন্টিমিটার ঠিক তেনেধৰণে দ্বিতীয়টোত দিয়া আছে দিশ L টো 35 সেন্টিমিটার B টো দিয়া আছে 20 সেন্টিমিটার আৰু H টো দিয়া আছে 12 সেন্টিমিটার এটো হল প্ৰস্থ এটো হল উচ্চতা আমাক উলিয়াব দিছে হেতৰ পৃষ্ঠকালি তুলনা কৰা আৰু আয়তন কাৰ অধিক আমাক দুটা কোৱেশ্চন কৈছে পৃষ্ঠকালি তুলনা কৰিব দিছে মানে কাৰ বেছি কাৰ কম আৰু আয়তন উলিয়াব দিছে আয়তন কাৰ বেছি উলিয়াব দিছে আমাৰ যেটো আয়তীয় ঘনক দিছে আয়তীয় ঘনকৰ আকৃতিটো এনেকুৱা পৃষ্ঠবিলাক আয়তীয় আকৃতি এটো দিক এটো প্রস্থ আর এটো উচ্চতা LBH এর মান আমাক দিয়া আছে প্রথমতে আমি কি কৰিম পৃষ্ঠকালি তুলনা কৰিম প্ৰথমতে কি কৰিম পৃষ্ঠকালি তুলনা তো প্ৰথমটোৰ পৃষ্ঠকালি হ'ব আমি আয়তীয় ঘনকৰ পৃষ্ঠকালি সূত্ৰত পাইছিলো 2 * LB BH + HL এটা হল আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ সূত্র আমি 9 পাই গৈছিলো 2 * LB + BH + HL L হল দিক B হল প্রস্থ H হল উচ্চতা গতিকে আমি প্ৰথমটো বহাই দিও এই পৃষ্ঠকালি হ'ব 2 LB BH HL 2 L অর্থাৎ 30 * 25 25 * 15 15 * 30 সেন্টিমিটার স্কয়ার 25 × 75 750 25 15 5 × 25 2 5 × 2 12 5 2 5 7 3 3 75 15 3 × 45 এখিনি পালো ইয়াত যোগ কৰি লবা যোগ কৰিলে কিমান পাম 5 7 × 5 12 12 × 5 17 1
হ'ল 5 7 গৈছে 12 গৈছে 17 1 4 3 7 7 7 14কে 15 ইমান সেন্টিমিটার পূরণ করা 2 পূরণ করা 5 2 10 7 2 14কে 15 5 2 10 কে 11 2 2 কে আমি প্রথমটো পাই গলো প্রথমটো পৃষ্ঠকালি পালো এইখিনি নেক্সট এইটোৰ আমি উলিয়াও দ্বিতীয়টো ইয়াত হ'ব ইয়াতো পৃষ্ঠকালিটো হ'ব 2 into LB BH HI 2 into L ৰ ভ্যালু 35 into 20 20 into 12 12 into 35 centimeter square এইখিনি আমি উলিয়াব দিছিলে ইয়াত কি হ'ব 35 দুগুণ 70 গতে 700 হল 12 দুগুণ 24 240 হল এটা আমি কৰিছে 35 12 5 দুগুণ 10 3 দুগুণ 4 7 5 3 0 7 আছে 12 420 5 দুগুণ 10 3 দুগুণ 4 7 8 12 420 সেন্টিমিটার যোগ কৰোঁ আমি যোগ কৰিলে 0 4 2 6 4 2 6 এফালে 4 2 6 7 6 13 বিভিন্ন 6 দুগুণ 12 3 দুগুণ 6 7 ঠিক আছে না 35 দুগুণ এটো 70 হল 700 12 দুগুণ 24 240 35 এটো পূরণ করলে আমি 420 পালো এটা যোগ করা 400 200 600 হলে 700 1300 আর এখানে 60 1360 পূরণ করে দিলে 150 হবে এবং 26 এখানে 60 হলো 700 হলো 2720 পৃষ্ঠকালি কার আমি বেশি পালো তুলনা কৰিব দিছে গতিকে প্ৰথমটোৰ পৃষ্ঠকালি বেশি হল পৃষ্ঠকালি তুলনা কৰিব লাগিলে আমাক কি লাগিব এই পৃষ্ঠকালি সূত্ৰটো জানিব লাগিব আমি ক্লাস 9 পাইছিলো পৃষ্ঠকালি আৰু আয়তনৰ চেপ্টাৰ এটা আছিল 13 চেপ্টাৰত আমি পাইছিলো আৰু এটা ৰিভাইজ হৈ গল যেহেতু ৰিভিজন আমি চেপ্টাৰ দি আছে পৃষ্ঠকালি যদি উলিয়াব দিয়ে আমি এই সূত্ৰত তুলনা ব্যৱহাৰ কৰিম প্ৰথমটোৰ কাৰণে আমি পালো এইটো দ্বিতীয়টোৰ কাৰণে পালো এইটো যেহেতু ইয়াৰ পৃষ্ঠকালি বেছি গতিকে এইটো আমি লিখি দিম যে প্ৰথমটো আয়তীয় ঘনকৰ পৃষ্ঠকালি দ্বিতীয়টোৰ তুলনাত অধিক নেক্সট আমি কি কৈছে আয়তনৰ তুলনা কৰিব আছে সেইটো তোমালোকে কৰিলা নেক্সট আমি কৰিম আয়তনৰ তুলনা আৰু পৃষ্ঠকালিৰ সূত্ৰটো হ'ল এবাৰ আয়তনৰ সূত্ৰ আমি পাইছিলো আয়তনৰ সূত্ৰ আছিল L পূৰণ B পূৰণ H বা LBH বুলি লিখে এনেকৈ পূৰণটো নিদিলেও হয় LBH আমি পূৰণ বুলিহে জানো প্ৰথমটোৰ আমি আয়তন উলিয়াও প্ৰথমটোৰ আয়তন L B H L ৰ ভ্যালু 30 B ৰ ভ্যালু 25 H ৰ ভ্যালু 15 আয়তন হলে ঘনকটো ঠিক তেনেধৰণে ইয়াতো আয়তন কিমান হ'ব L পূৰণ B পূৰণ H 35 into 20 into 12 centimeter cube পূৰণ কৰিলে যেটো উত্তৰ 50 25 3 75 750 তাৰ লগত 15 পূৰণ শূন্যটো বাদ দিও 5 5 25 2 7 5 35 37 5 7 5 7 12 10 11 শূন্য বাদ দিছিলো শূন্যটো বহাই দিলো 1 1 2 5 শূন্য 5 5 25 5 35 37 5 1 5 7 2 10 11 এটা সেন্টিমিটার পালো ঠিক তেনেদৰে 35 দুগুণ 70 700 হল 70 700 হল 7 7 12 7 গুণ 84 ঠিক আছে 12 দুগুণ 32 দুগুণ 70 700 লগত 12 পূৰণ 12 7 গুণ 84 8400 ইয়াৰ ক্ষেত্ৰত কাৰ আয়তন বেছি হল প্ৰথমটো আয়তীয় ঘনকৰ আয়তন বেছি ঠিক আছে তো তেনে এনেকৈ ধৰণে আমি তুলনা কৰিব পাৰো কাৰ বেছি কিমান বেছি যদি উলিয়াব পদে যোগ কৰি দিম ঠিক আছে সো নেক্সট প্ৰশ্ন আমি চাও তোমালোকে এইটো লিখিব লাগিলে পজ কৰি কেনে লিখি লবা আমি ইয়াত কি পালো আয়তীয় ঘনকৰ আয়তন আৰু পৃষ্ঠকালিৰ সূত্ৰৰ লগত ৰিলেটেড অংক আমি পালো নেক্সট 22 22 নম্বৰ প্ৰশ্নত দিয়া আছে
60 সেণ্টিমিটাৰ 40 সেণ্টিমিটাৰ আৰু 20 সেণ্টিমিটাৰ জোখৰ 25টা চুটকেছৰ কাভাৰ তৈয়াৰ কৰিবলৈ 110 সেণ্টিমিটাৰ প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰৰ আৱশ্যক? আমাক চুটকেছ কিমান দিয়া আছে? 25টা দিয়া আছে। 25টা চুটকেছ দিয়া আছে। তাৰ আকৃতিটো দিয়া আছে 60 সেণ্টিমিটাৰ 40 সেণ্টিমিটাৰ আৰু 20 সেণ্টিমিটাৰ। ইয়াত কি হ'ব? দিশ, প্ৰস্থ আৰু উচ্চতা। এই যে 25টা তোমাৰ চুটকেছ আছে, এইকেইটা ঘূৰিবলৈ ডাঠ কাপোৰ কিমান লাগিব? কভাৰ এটা তৈয়াৰ কৰিবলৈ কিমান লাগিব? তাৰ তোমাৰ প্ৰস্থটো দিয়া আছে 110 সেণ্টিমিটাৰ। প্ৰস্থ দিয়া আছে, আমাক দিশটো উলিয়াব দিছে। দিশটো কিমান লাগিব? প্ৰশ্নটো কি কৈছে বুজি পাইছা? যে চুটকেছ এটাৰ আকৃতি এনেকুৱা, 25টা চুটকেছ যদি আমি এটা কাপোৰৰ কাভাৰ এটা তৈয়াৰ কৰিব লাগে, তেতিয়াহ'লে আমাক যিটো কাপোৰ লাগিব তাৰ প্ৰস্থ দিয়া আছে 110, দিশটো কিমান লাগিব? আমি কি কৰিম? এটাৰ পৃষ্ঠকালি লৈ ল'ম, তাৰ লগত 25টা চুটকেছ হ'লে 25ৰে পূৰণ কৰি তাৰ পৃষ্ঠকালি লৈ ল'ম, হ'লে যিটো উত্তৰ পাম তাক সেই যিটো কালি হ'ব, এই যিটো কাপোৰ আমাৰ কালি লাগিব, সেই কালিটো কি হ'ব? দিশ পূৰণ প্ৰস্থ হ'ব। ইয়াত যিটো ৰিজাল্ট হ'ব, ইয়াত যিখিনি আমি ৰিজাল্টটো পাম, সেইটো কি দুটা সমান হ'ব। তাৰ পৰা আমি প্ৰস্থইদি হৰণ কৰি দিলে দিশটো পাই যাম। আমি কৰোঁ, কেনেকৈ কৰা হয়। এটা চুটকেছৰ পৃষ্ঠকালি হ'ব 2 × LB BH HR। সেইখিনি যিহেতু কভাৰৰ যিটো কালি, মানে কভাৰৰ যিটো কাপোৰৰ কালি কাৰ সমান হ'ব? 25 পূৰণ এটা চুটকেছৰ পৃষ্ঠকালি। আমি অলপ শ্বৰ্টকাট পদ্ধতিত কৰোঁ। কভাৰ হ'লে এইটো হ'ব দিশ পূৰণ প্ৰস্থ। এইটো কভাৰ কাপোৰ এখোজা, দিশ থাকিব, প্ৰস্থ থাকিব। আয়ত আকৃতিৰ হ'ব, গতিকে আয়তৰ কালি আছিলে দিশ পূৰণ প্ৰস্থ। ইয়াত 25টা, এটা হ'ব 2 × LB BH HR। 25 থাকিল। ইয়াতে দিশটো আমি নাজানো, প্ৰস্থ দিয়া আছে 110। এলৰ ভেলু হ'ব 60, বিৰ ভেলু হ'ব 40, এইচৰ ভেলু 20, এনেকৈ এইচৰ ভেলু 20 আৰু এলৰ ভেলু হ'ব 60। আমি মানবিলাক বহাই দিলে উত্তৰটো মোটামুটি পাই যাম। ইয়াতে দিশৰ লগত এইটো পূৰণ হৈ আছে, সেইফালে গ'লে কি হ'ব? হৰণ, 110 দি হৰণ। ইয়াতে কি থাকিল? 25 পূৰণ 2 থাকিল, আৰু এইখিনি আমি উলিয়াব লাগিব। 6 × 4 = 24, 2400, 4 × 2 = 800, 6 × 2 = 1200। কিমান হ'ব? 25 পূৰণ 2, এইটো কিমান হ'ল? 2400, 1200 আৰু 800। 0 0 8 2 10 4 14, 2 3 4 4400। 0 0 কাটি গ'ল। 11ৰে এইটোক কাটিলে 11 4 × 40, 40 পায়। 25 2 × 50 আৰু 40 5 4 × 20, 2000 সেণ্টিমিটাৰ। গতিকে দিশটো কিমান লাগিব আমাৰ ইয়াতে? 2000 সেণ্টিমিটাৰৰ কাপোৰ লাগিব। তোমালোকে একবাৰ চাই লোৱা মই কি লিখি দিছোঁ। কিবা সুধিব লাগিলে তোমালোকৰ কমেণ্টত কৰিবা, কমেণ্টত লিখি দিবা যে মই অমুকখিনি পাৰা নাই। এটা 2000 সেণ্টিমিটাৰ আছে, এইটো তোমালোকে মিটাৰতো নিব পাৰিবা। আমি জানো 1 মিটাৰত কিমান? 100 সেণ্টিমিটাৰ। 100 সেণ্টিমিটাৰত 1 মিটাৰ। গতিকে ইয়াতে 100 দি হৰণ কৰি দিলে 20 মিটাৰ হ'ব। এনেকৈ ৰাখিলে, ইয়াত ৰাখিলেও হ'ব, ইয়াত ৰাখিলেও হ'ব।
আমি দৈৰ্ঘ্যৰ একক যেহেতু মিটাৰ হয় সেইকাৰণে মিটাৰত লিখা হয়। তোমালোকৰ ইয়াতে লিখোতে অলপ দীঘলকৈ লিখিব পাৰি, মই অলপ শ্বৰ্টকাট কৰি দিছোঁ। যেহেতু 25টা চুটকেছৰ এটা চুটকেছৰ আকৃতি দিয়া আছিলে, এইখিনি 25টা আৰু 25 যদি পূৰণ হ'ব সেইখিনিৰ কালি আৰু যিটো আমি কাভাৰ প্ৰস্তুত কৰিম সেই কাভাৰৰ কাপোৰখিনিৰ কালি কি হ'ব লাগিব, একে হ'ব লাগিব। সেইকাৰণে আমি কি কৰিছোঁ, দিশ পূৰণ প্ৰস্থ যিখিনি হ'ব তাৰ উত্তৰটো সমান হ'ব, তাৰ পৰা প্ৰস্থইদি হৰণ কৰি দিয়া হৈছে। নিশ্চয় বুজি পাইছা এতিয়া। নেক্সট প্ৰশ্ন আমি আলোচনা কৰোঁ। এবাৰ আমি শিকিম 23 দিয়া আছে 600 বৰ্গমিটাৰ পৃষ্ঠকালীৰ ঘনকতাৰ দাঁতি দৈৰ্ঘ্য উলিওৱা। দিয়া আছে পৃষ্ঠকালীৰ ঘনকতা, ঘনকৰ পৃষ্ঠকালী দিয়া আছে, ঘনকৰ পৃষ্ঠকালী দিয়া আছে 600 বৰ্গমিটাৰ মিটাৰ স্কুৱেৰ। তেতিয়াহ'লে ইয়াৰ ঘনক হ'লে কি হ'ব, ঘনকৰ বাহুবিলাক সমান, ঘনক আকৃতিৰ বাহুবিলাক কি হ'ব, সমান হ'ব। এটা আকৃতি দেখাই দিছোঁ, ইয়াত এইখিনি আৰু এইখিনি কি হ'ব, এল এল এল। পৃষ্ঠকালী দিয়া আছে, পৃষ্ঠকালী আৰু পৃষ্ঠ কেইখন থাকে, ঘনকৰ 6খন থাকে, এখন পৃষ্ঠ কালি হয় এল স্কুৱেৰ, গোটেই 6খনত হ'ব 6l স্কুৱেৰ পৃষ্ঠকালী। ঘনকৰ পৃষ্ঠকালী হ'ব 6l স্কুৱেৰ, য'ত l হ'ল বাহুৰ দিশ। ইয়াতে ঘনকৰ পৃষ্ঠকালী কি হ'ব, 6l স্কুৱেৰ মানে আমাক দিয়া আছে 600, l স্কুৱেৰ মানে হ'ব 6টো পূৰণ হৈছে, সিফালে আহিলে হৰণ, 600ৰে হৰণ, ইমান মিটাৰ স্কুৱেৰ আছে, 6 দি এইটো কাটিলে 100, l স্কুৱেৰ মানে পালোঁ 100 মিটাৰ স্কুৱেৰ, l মানে হ'ব ইয়াত বৰ্গমূল আহিব 100 মিটাৰ স্কুৱেৰ, 10 10 গুণ 100 10 মিটাৰ। গতিকে যিটো আমি ঘনক পাম তাৰ দৈৰ্ঘ্যটো কি হ'ব, বাহুৰ দৈৰ্ঘ্য হ'ব 10 মিটাৰ, এলৰ ভেলুটো হ'ব 10 মিটাৰ, দাঁতি বা বাহুৰ দৈৰ্ঘ্য এনেকুৱা দিছিলে। সহজ। এই ঘনকৰ পৃষ্ঠকালীৰ সূত্ৰ আমি জানো 6l স্কুৱেৰ, তাত 6 দি হৰণ কৰি এলৰ ভেলুটো আমি উলিয়াব পাৰিম। যদি কয় যে ঘনকৰ আয়তন, আয়তন হ'লে এল কিউব আহিব, এল ভি এইচ, যিহেতু আয়তীয় ঘনকৰ আছিল ইয়াত এল ভি এইচ তিনিটা সমান, গতিকে এল পূৰণ এল পূৰণ এল, এল কিউব আহিব। নেক্সট আমাৰ 24 দিয়া আছে বৰ্গাকৃতিৰ 1 মিটাৰ 1 মিটাৰ ধাতু দিয়া আছে, এইটো 1 মিটাৰ 1 মিটাৰ ধাতুৰ পাত দিয়া আছে, ধাতুৰ পাতেৰে 14 মিটাৰ উচ্চতাটো দিয়া আছে 14 মিটাৰ আৰু 2 মিটাৰ ভূমিৰ ব্যাসাৰ্ধ, এইখিনি দিয়া আছে 2 মিটাৰ। চুঙা, এই এনেকুৱা ধাতুৰ পাতেদি 1 বৰ্গ মিটাৰ ধাতুৰ পাতেদি এনেকুৱা চুঙা এটা বনাব লাগিব যাৰ উচ্চতাটো 14 মিটাৰ আৰু ভূমি ব্যাসাৰ্ধ 2 মিটাৰ। তেতিয়াহ'লে এই পাত কেইখন লাগিব সেইটো উঠিছে, গতিকে আমি কি কৰিব লাগিব, চুঙাৰ পৃষ্ঠকালী আমাক লাগিব, যিহেতু আমাক পাত 3 পাত লাগিব, এনেকুৱা ধাতুৰ পাত লাগিব, গতিকে ইয়াত আমি কি কৰিম, এই চুঙাৰ পৃষ্ঠকালী লওঁ। চুঙাৰ পৃষ্ঠকালী আছিল 2πr × r + h, 2πr × r + h, r হ'ল ভূমি ব্যাসাৰ্ধ, h হ'ল উচ্চতা। ইয়াততো দিয়াই আছে, আমাৰ প্ৰশ্নটো দিয়া আছিলে কি ঠিক আছে, ইয়াত চুঙাৰ ব্যাসাৰ্ধটো ভূমি ব্যাসাৰ্ধ, rটো দিয়া আছে 2 মিটাৰ, উচ্চতা h দিয়া আছে 14 মিটাৰ, গতিকে চুঙাৰ পৃষ্ঠকালী হ'ব 2πr × r + h। আমাৰ পাইৰ ভেলু একো দিয়া নাই, গতিকে আমি পাইৰ ভেলুটো কি বহাম, 7/22 বহাম। r ৰ মান হ'ব 2 + 14 + h, ঠিক আছে।
2 পূৰণ 22 পূৰণ 2 পূৰণ 16 মিটাৰ স্কোয়াৰ। ৰেচিমাৰ পৃষ্ঠফালে আমি এইখিনি পালো। আমাক ইয়াত কি কৈছে, তেনেধৰণৰ ধাতুৰ পাত কেইখনৰ প্ৰয়োজন হৈছে। ধাতুৰ পাত উলিয়াবলৈ গ'লে এখন ধাতুৰ পাতৰ কালিটো আছিলে তোমাৰ